আজি মোৰ মনটো বহুত বেয়া, মানে মাৰ বহুত বেছি মনত পৰি আছে আজি ৰাতিপুৱাৰ পৰাই। চোতালখন সাৰি মানে অলপমান কান্দিলো বৰ বেছিকৈ মনত পৰি থকাৰ কাৰণে একোতো কৰিব নোৱাৰো, একো কাকো ক'ব নোৱাৰো খুলি কেনে, মাত্ৰ চকু পানীখিনিহে ওলাই থাকে মনত পৰিলে। মানে যোৱা 2 বছৰ আগত মাৰ হোলীৰ 4 দিন পিছতে মাৰ মৃত্যু হৈছিলে। বহুত ডাঙৰ বেমাৰ এটা হৈছিলে, চিকিৎসা কৰিছিলো যদিও ভাল নহৈছিল। তাৰপিছত হোলীৰ 4 দিন পিছতে মৃত্যু হৈছিলে আৰু সেই দিনটো আহি পালেহি। সেইকাৰণে আজি বহুত মনত পৰি আছে আৰু বহুত দুখ লাগি আছে মোক। নিজকে বুজাব পৰা নাই, মানে বেলেগৰ বা কেনেকুৱা নাজানো, কিন্তু মোৰ বহুত বেছিকৈ মনত পৰি আছে, ইমানে দুখ লাগি আছে আৰু নিজকে বুজাব নোৱাৰা মানে হৈ আছো। সেই দিনটোৰ ঘটনাখিনি মোৰ আজিও চকুত ভাহি থাকে, মনত পৰিলে মানে দেখা পাম নেকি, যদি দেখা পালো হয় বহুত শান্তি পালো হয় এনেকুৱা লাগে মনটো। দেখা পালে যেন এবাৰ বহুত মনটোৰ শান্তি পাম এনেকুৱা লাগে, কিন্তু দেখা জানো পাম, যিমান কান্দিলেও যিমান দুখ কৰিলেও আৰু কেতিয়াও ঘূৰাই নাপাওঁ। আৰু যিদিনাখন মাৰ মৃত্যু হৈছিলে আৰু সেইদিনা মৃত্যুৰ 2 মিনিট আগতে মোৰ লগত কথা পাতিছিলে, কাৰণ কথা পাতিব পাৰি আছিলে মায়ে। সেইদিনাখন তেনেকুৱা ঘটনা হ'ব বুলি ভবাই নাছিলো। 2 মিনিট মান আগতে মায়ে মোক কৈছিলে, মৰমতে মোক মা বুলি মাতিছিল আৰু তেনেকৈয়ে মা মই নাথাকো আৰু বুলি কৈ এনেকৈয়ে বিদায় লৈছিলে। ভবাই নাছিলো সেইদিনাখন যে তেনেকৈ কৈ তাই বিদায় ল'বলগীয়া হ'ব। মায়ে যে কৈ কেনে মানে গুচি যাবলৈ পাৰিছে এই পৃথিৱীৰ পৰা, সেইখিনি মোৰ কাৰণে বহুত ভাগ্যৱান বুলি মই ভাবো নিজকে। কাৰণ বহুত মানুহে এটা নকোৱাকৈ মৃত্যু হয়। পূজাৰ দিনতো যে মই এনেকুৱা দুখ লগা কথা কৈ মই ভিডিঅ' দিম বুলি মই ভবাই নাছিলো, ইমান ফূৰ্তি কৰিম বুলি ভাবিছিলো, কিন্তু মোৰ সেয়া আজি আশা পূৰণে নহল। আজি হোলীৰ সুৰালি ওলাব আৰু সকলো ৰাইজে ৰং ফূৰ্তি কৰি ৰং খেলি সকলোৱে শ্ৰীকৃষ্ণ প্ৰভুক গোটেই গাঁওখনতে আজি ঘূৰাব আৰু মোৰ অৱস্থা এনেকুৱা, আৰু মই ঘৰতে এনেকৈ থাকিব লাগিব, মানে অসুবিধা। এইবাৰ ভাবিছিলো মই ইমান ফূৰ্তি কৰিম, ইমান ৰং খেলিম লগৰ বিলাকৰ লগত সকলোৰে লগত, কিন্তু সেয়া আশা পূৰণে নহল। এইবাৰ মোৰ ভাগ্যখন নিমিলিলে, সেইকাৰণে এনেকৈয়ে আৰু ঘৰতে হালধিখিনি আছে, হালধিখিনিকে কাটি এনেকৈ আছো। আৰু বেছি আশা কৰিছিলো যে সেইকাৰণে কিজানি মোৰ এইবাৰ এনেকুৱা হ'ল আৰু আশা পূৰণে নহল। আৰু ছোৱালী মানুহৰ এইটোৱে প্ৰব্লেম, মানে অসুবিধা হলে আৰু যিটো কৰিম বুলি ভাবো আৰু সেইটো পূৰণ নহয়, আৰু মানে মাজতে খেলি মেলিখন হৈ যায়।